বৰপেটা জিলাৰ কলগাছিয়াৰ বিলৰতাৰীত যুদ্ধ সদৃশ পৰিৱেশ। নিশা দুৰ্বৃত্তই নছিম আলীৰ ঘৰত অগ্নি সংযোগ কৰাৰ পাছতেই পুনৰ লাঠিৰ জোং লৈ আক্ৰমণ কৰিবলৈ উন্মাদ হয় তেওঁৰ পৰিয়ালৰ লোকক। এডোখৰ ভূমিৰ বিবাদক কেন্দ্ৰ কৰি বিলৰতাৰীত এই যুদ্ধ সদৃশ পৰিৱেশ সংঘটিত হয়। কলগাছিয়া আৰক্ষী সময়মতে উপস্থিত হোৱাৰ বাবে এনে এক ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰে বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰে। আমি জনাইছোঁ এই মুহূৰ্তত বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বিলৰতাৰীত ভূমিকেন্দ্ৰিক সংঘাতক লৈ এক ভয়ংকৰ পৰিস্থিতি। আশ্ৰাফুল আলী আৰু নছিমুদ্দিন আলীৰ পৰিয়াল এই দুই ফৈদৰ মাজত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। এই ঘটনাৰ ফলস্বৰূপে নছিমুদ্দিন আলীৰ পৰিয়ালৰ ঘৰত অগ্নি সংযোগ কৰা হয়। সময়মতে কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। নছিমুদ্দিন আলীৰ পৰিয়ালে কলগাছিয়া থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে উচিত ব্যৱস্থা লোৱা নাই বুলি মন্তব্য কৰে নছিমুদ্দিন আলীৰ পৰিয়ালবৰ্গই। গোটাই ঘটনাখন অকণমান মাটি লৈ ফালে হৈছে। মই পেহীয়েকৰ পৰা মাটি 2 কাঠা 10 লেচা মাটি কিনিছোঁ। মই পেহীয়েকে মোক বুজাই দি থৈ গৈছিলে, সেই মাটিটো মই বেৰ সাজিবলৈ গৈছিলোঁ, যাৰ কাৰণে এইটো ঘটনাটো হয়। আশ্ৰাফুল হক সি বাহিৰত ওলাই ফালে মোক বাধা দিয়ে। বাধা দিয়াৰ পিছত মই তাকে ক'লোঁ, ভালকৈ বুজাই ক'লোঁ, তই কাজিয়া নকৰিবি, তই মাটিত নাম নাই। এইবিলাক কোৱাৰ পিছতে সি ক'লে তাৰ ভাইটিহঁতক যে ধাও কোটা লৈ আহ, ইয়াৰ বাকলিটো এৰাই লৈ যাওঁ। তাৰপিছত এনেকৈ আহাতে বৰ কাজিয়া হয়। কাজিয়া হোৱাৰ পিছত ইহঁতৰ আৰু মানুহ ওলাই আহে। মনছেৰ, জংছেৰ আৰু মাজিদুল, হানিফ, ইয়াতে চব ডেগাৰ লৈ ওলাই আহে। ওলাই আহোঁতে মই ৰক্ষা কৰিবৰ কাৰণে মই ইহঁতৰ লগত যুঁজোঁ আৰু দাৱেদি আমাৰ ভাইটিৰ হাতো কাটি দিয়ে। তাৰপিছত বোৱাৰীৰ পিঠতো মাৰি দিয়ে বটি দাও দি। মাৰাৰ পিছত আমি চব ওলাই গুচি আহোঁ। সিহঁতে এজাহাৰ দিয়ে থানাত, মোক মাৰ্ডাৰ কেছৰ আসামিত ফচাই দিয়ে। ফচাই দি ফালে মোক ঘৰৰ পৰা দূৰত ৰাখে। এইটো ভয়ত থাকোঁ। তাৰপিছত 2 দিন পিছত ৰাতি 2টামান বজাত মোৰ ঘৰত জুই লগাই দিয়ে আৰু এনেকৈ ভাবুকি দি থাকে যে য'ত মোক পাব তাতেই মাৰিব, তাতেই কাটিব। তাৰপিছত ময়ো এখন এজাহাৰ থানাত দিলোঁ। দিয়াৰ পিছত থানাই তদন্ত কৰিবলৈ বিচাৰে, কিন্তু ইয়াত দালাল আছে শামছুল হক, সি বৰ্ডাৰ পুলিচত কৰ্মৰত হৈ আছে কলগাছি থানাত। সেইজনৰ কাৰণে পুলিচ আহিব নোৱাৰে আৰু আমাকো থানাত যাবলৈ নিদিয়ে। থানাত গ'লে আমাক লগাই দিব, তাত ৰখাই থৈ দিব, এয়া লক আপ কৰিব। এনেকৈ ভাবুকি শামছুল হকে দিছে, বেলেগ মানুহৰ আগত দি থাকে। সেইটো ভয়ত মই সদায় দূৰতে থাকোঁ। এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰশাসনত, কলগাছি প্ৰশাসনত মই কৈছোঁ, মোৰ ঘৰৰ মানুহখিনি সুৰক্ষা দিব লাগে, মোকো সুৰক্ষা দিব লাগে। এইটো উচিত তদন্ত কৰি দোষীত সাব্যস্ত কৰি তাক উচিত শাস্তি দিব লাগে। গোটাইকেইটা মানুহ ভিডিঅ' ফুটেজত ধৰা খাইছে। গোটাইকেইটা মানুহ ভিডিঅ' ফুটেজত আছে। এটা এটাকৈ মই নাম লিখি দিছোঁ। গোটাইকেইটা মানুহ সেই ফুটেজত আছে। প্ৰশাসনে, কলগাছি প্ৰশাসনে মোক সহায় কৰিব বিচাৰিলেও কিন্তু আহিব নোৱাৰে। মোৰ ইয়াৰ আগতো বহুতকেইটা কেছ আছে। সেনেকৈ কৈ শামছুল হকে মই কেছকেইটা চব দবাই দিয়ে, এমনকি কেছৰ কপিবিলাকো নিদিয়ে, নম্বৰটোও দিয়া নাই। শামছুল হকৰ লগত আৰু মানুহ জড়িত আছে। যিকেইটা মানুহ এই ভিডিঅ'ত দৌৰাদৌৰি কৰি আছে, সেইকেইটা গোটেইকেইটা শামছুলৰ আত্মীয় হয়। কোনোবা ভাগিন আছে, কোনোবা ভাতিজা আছে, কোনোবা তাৰ ভায়েক আছে। শামছুল হকক সুধিলে গোটেইকেইটা মানুহৰ এড্ৰেছটো ওলাই যাব। যিহেতু আজি এসপ্তাহ দিন ধৰি আপোনালোকে শান্তিত শুব পৰা নাই, থাকিব পৰা নাই, এসপ্তাহ ধৰি গৃহত অগ্নি সংযোগ কৰি দিয়াৰ এক ঘটনা যিহেতু পোহৰলৈ আহিছে, গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আপুনি কি আহ্বান জনাব? ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে কি আশা কৰিব? মই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা শান্তি আশা কৰিছোঁ। এসপ্তাহ দিন আমাৰ খুৰা, আমাৰ ভাইটিহঁত চবকে বাহিৰত ৰাখিছোঁ। ঘৰৰ চাৰিওফালেদি দাও কোঠাল লৈ ফালে ৰৈ থাকে। সন্ধিয়া হ'লেও মই বাহিৰত ওলাব নোৱাৰোঁ আৰু ঘৰত সোমাবও নোৱাৰোঁ। মোৰ ঘৰত অকল খালি মাইকী মানুহকেইটাই আছে, মোৰ মা আছে আৰু মোৰ পৰিবাৰসকলে ভাই বোৱাৰী এইকেইটাই আছে আৰু বেলেগ মানুহ নাই। কিন্তু মুখ্যমন্ত্ৰীৰ ওচৰত মই এইটোৱে অনুৰোধ জনাইছোঁ যে উচিত তদন্ত কৰি আমাক শান্তিটো দিব লাগে
আৰু ঘৰত লৈ আমাক সেনেকৈ শান্তি দি থ'ব লাগে।